মিউচুৱেল ফাণ্ড ইণ্ডাষ্ট্ৰিটো কোনে ডমিনেট কৰি আছে উত্তৰটো জানিলে আপুনি অলপমান আচৰিত হ'ব As per MP data, Association of Mutual Funds in India, MPৰ মতে ইণ্ডিভিজুৱেল ইনভেষ্টৰে মিউচুৱেল ফাণ্ড ইণ্ডাষ্ট্ৰিটো অধিপত্য বিস্তাৰ কৰি আছে কাৰণ টোটেল ওভাৰঅল মিউচুৱেল ফাণ্ড ইণ্ডাষ্ট্ৰিৰ AUMৰ 62% AUM হৈছে ইণ্ডিভিজুৱেল ইনভেষ্টৰৰ ইণ্ডিভিজুৱেল ইনভেষ্টৰ মানে কোনবিলাক আমাৰ নিচিনা ইনভেষ্টৰ অকল আমি বুলি ক'লে ভুল হ'ব আমি হলো ৰিটেইল ইনভেষ্টৰ লগতে আছে HNI ইনভেষ্টৰ মানে হাই নেট ওৰ্থ ইণ্ডিভিজুৱেল যোনবিলাক বিনিয়োগকাৰীয়ে মিনিমাম এটা স্কিমত 5 লাখ টকাকে বিনিয়োগ কৰে সেইবিলাক হৈছে HNI ইনভেষ্টৰ তো HNI আৰু ৰিটেইল ইনভেষ্টৰ মিলি আমি 62% অংশ লৈছো মিউচুৱেল ফাণ্ড ওভাৰঅল ইণ্ডাষ্ট্ৰিটোৰ AUMত আৰু বাকি 38% হৈছে ইনষ্টিটিউচনেল ইনভেষ্টৰৰ অংশ ইনষ্টিটিউচনেল ইনভেষ্টৰ মানে ডাঙৰ অৰ্গেনাইজেশ্যন যেনেকে বেংক আছে পেনশন ফাণ্ড ইন্স্যুৰেন্স কোম্পানিজ গভৰ্নমেন্ট অৰ্গেনাইজেশ্যন এইবিলাক হৈছে ইনষ্টিটিউচনেল ইনভেষ্টৰ আৰু এই ইণ্ডিভিজুৱেল ইনভেষ্টৰৰ সবতছে বেছি প্ৰিয় হৈছে ইকুইটি মিউচুৱেল ফাণ্ড আমি সবতছে বেছি ইকুইটি মিউচুৱেল ফাণ্ডে প্ৰিফাৰ কৰো কাৰণ ইকুইটি মিউচুৱেল ফাণ্ড AUMৰ 91% অংশ হৈছে ইণ্ডিভিজুৱেল ইনভেষ্টৰৰ বাকি 78% অংশ হৈছে হাইব্ৰিড ফাণ্ডৰ আৰু যদি আপুনি সলিউশন ওৰিয়েন্টেড ফাণ্ড কয় যেনে চিলড্ৰেন প্লান ৰিটায়াৰমেন্ট প্লান এইবিলাকত আমাৰ অংশ হৈছে 100% obviously অৰ্গেনাইজেশ্যন এটা কিয়নো ৰিটায়াৰমেন্ট প্লান বা চিলড্ৰেন প্লানত বিনিয়োগ কৰিব আৰু এইপিনে যদি আপনি ডেট ক্যাটাগৰি চায় ডেট ফাণ্ডত কিন্তু ইনষ্টিটিউচনেল ইনভেষ্টৰৰ কন্ট্ৰিবিউশন সবতছে বেছি তেওঁলোকে 78% কন্ট্ৰিবিউট কৰিছে ডেট ফাণ্ডত আৰু পেসিভ ফাণ্ড বুলি যদি কয় পেসিভ ফাণ্ডত তেওঁলোকৰ অংশ হৈছে 71% পেসিভ ফাণ্ড মানে ETF আছে আৰু ইনডেক্স ফাণ্ড এইবিলাকত তেওঁলোকে বেছিকে বিনিয়োগ কৰে সো এতিয়া মোক কক আপোনালোকৰ ইনভেষ্টমেন্ট কোড আছে বেছি ইকুইটি ফাণ্ড নে হাইব্ৰিড নে ডেট ফাণ্ড কমেন্ট বক্সত উত্তৰ লিখি জনাব আপোনালোকৰ সহাৰি পালে বিৰাট ভাল